জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্তত কিয় সহযোগ নাই কাৰোৰে 4টাকৈ দিনত ন্যায়িক আয়োগত উপস্থিত হ'ল মাত্ৰ 3জন লোক জুবিন গাৰ্গৰ মৃত্যুক লৈ সাক্ষ্য প্ৰমাণ লাভ নকৰিব নেকি ন্যায়িক আয়োগে 19 ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে অসমবাসীৰ বুকু উকা কৰি অজান দেশলৈ গুচি গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই ন্যায়ৰ বাবে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ সামাজিক মাধ্যমত #JusticeForJubin Garg লিখি ৰাজ্যবাসীয়ে গঢ়ি তুলিলে ডিজিটেল আন্দোলন লগে লগে ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী কমিটি গঠন কৰি দায়িত্ব দিয়া হ'ল সমগ্ৰ ঘটনা অনুসন্ধানৰ বাবে SIT প্ৰক্ৰিয়াত একাংশ লোক আশ্বস্ত নোহোৱাত ৰাজ্য চৰকাৰে গঠন কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা এজনীয়া ন্যায়িক আয়োগ এতিয়া SITৰ সমান্তৰালকৈ ন্যায়িক আয়োগেও আৰম্ভ কৰিছে জুবিনৰ মৃত্যুৰ তদন্ত চানমাৰী খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডত 3 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ অনুষ্ঠিত হৈছে ন্যায়িক আয়োগৰ তদন্ত কিন্তু আশ্চৰ্যজনকভাৱে ন্যায়িক আয়োগ বহা আজি 4টাকৈ দিন উকলিল অথচ এই 4 দিনত আয়োগৰ আগত হাজিৰ হ'ল মাত্ৰ 3জন লোক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ মাত মাতি অহা দুলু আহমেদ মঙলবাৰে উপস্থিত হৈছিল ন্যায়িক আয়োগত ইতিমধ্যে জুবিনৰ মৃত্যুৰ প্ৰকৃত সত্য জানিবলৈ ছিংগাপুৰ আৰক্ষীৰ কাষ চাপিছিল দুলু আহমেদ আয়োগত হাজিৰ হোৱাৰ পাছতো অৱশ্যে দুলু আহমেদৰ লগত থকা তথ্য প্ৰমাণ গ্ৰহণ কৰা নাই ন্যায়িক আয়োগে ইয়াৰ পৰিৱৰ্তে এই সকলো তথ্য পাতি নটাৰী কৰি শপতনামা যোগে দাখিলৰ নিৰ্দেশ আয়োগৰ মঙলবাৰৰ দিনটোত উপস্থিত হৈছিল ব্যৱসায়ী লুইট কুমাৰ বৰ্মন এই মুহূৰ্তলৈ ন্যায়িক আয়োগে সাক্ষ্য লোৱা প্ৰথমজন লোক হৈছে লুইট কুমাৰ বৰ্মন একেটা দিনতে শহীদ চান্দ হক নামৰ অন্য এজন অধিবক্তাও উপস্থিত হৈছিল ন্যায়িক আয়োগত দুলু আহমেদক কোৱা কথাখিনিয়েই অধিবক্তাজনক কৈ যাবলৈ দিছিল ন্যায়িক আয়োগে 3 নৱেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰা বহা এই আয়োগত প্ৰথম দিনটোত নাহিল কোনো এজন লোক মঙলবাৰৰ দিনটোত আহিল মাত্ৰ 3জন লোক বুধবাৰেও নাহিল কোনো এজন লোক আৰু এয়া বৃহস্পতিবাৰৰ পৰিৱেশ বৃহস্পতিবাৰৰ দিনটোতো হাজিৰ নহল কোনো এজন লোক কৰ্তব্যত নিয়োজিত আৰক্ষী প্ৰশাসনৰ লোক এনেদৰেই মোবাইল চাই চাই সময় অতিবাহিত কৰিবলগীয়া হৈছে ন্যায়িক আয়োগত থকা বিষয়ায়ো মূৰে কপালে হাত দি সময় পাৰ কৰিবলগীয়া হৈছে এটা প্ৰশ্ন হৈছে কিয় ন্যায়িক আয়োগলৈ সাক্ষ্য প্ৰমাণ দিবলৈ উপস্থিত হোৱা নাই কোনো নিজৰ টকাৰে নটাৰী কৰি শপতনামা দাখিল কৰিবলৈ কুণ্ঠাবোধ কৰিছে নেকি একাংশই নে হাতত তথ্য সমল নোহোৱাকৈ যাৰ যি মন যায় তেনেকৈ জুবিন প্ৰসংগত মাত মাতি আহিছে সি যি কি নহওক ন্যায়িক আয়োগৰ তদন্তই পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কি ৰূপ পায় সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট মনমোহনৰ সৈতে হাফিজুৰ ৰহমান অসম লাইভ 24